নমস্কাৰ স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ মই প্ৰিয়ংকা আজি এই অনুষ্ঠানত আমি কথা পাতিম ফন্ডেন্ট আৰ্টিষ্ট কি অসমত ফন্ডেন্ট আৰ্টিষ্টৰ ব্যৱসায় কেনেকুৱা চলে বা ফন্ডেন্ট কেকৰ ডিমান্ড বা চাহিদা অসমত কিমান বেছি আজি আমি কথা পাতিম ফন্ডেন্ট আৰ্টিষ্ট প্ৰিয়ংকি কাকতিৰ সৈতে স্বাগতম জনাইছো প্ৰিয়ংকি নমস্কাৰ প্ৰথমতে ক'ব লাগিব তোমাৰ ঘৰটো খুব ধুনীয়া বিৰাটে ভাল লাগিছে ধন্যবাদ প্ৰিয়ংকি ফন্ডেন্ট আৰ্টিষ্ট হিচাপে তুমি কেতিয়াৰ পৰা জড়িত মানে ফন্ডেন্ট কেক তুমি কেতিয়াৰ পৰা বনাইছা মোৰ 3.5 বছৰ হ'ল এই ক্ষেত্ৰখনত জড়িত হৈ থকা প্ৰথমতে মই আইচিং কেকৰ বিষয়ে অকমান জ্ঞান লাভ কৰিলো আৰু লাহেকে মই ফন্ডেন্টত হাত দিলো ঠিক তেনেকৈ মই এতিয়া মোৰ সেই ক্ষেত্ৰখন আগবঢ়াই গৈ আছো বেকিং কুকিং দুইটা সমানে মই আগবঢ়াই গৈ আছো এটা ফন্ডেন্ট কেক বুলি যদি কওঁ এতিয়া ডিমান্ড আমি দেখা পাওঁ বিশেষকৈ থিম এটা থিম লৈ মানুহে বিচাৰে পাৰ্টি যিকোনো পাৰ্টি বাৰ্থডে বা এনিভাৰ্চাৰী হওক আমি দেখো যে এটা থিম বিচাৰে আৰু সেই থিমটো ফন্ডেন্টৰ জৰিয়তে দিব পৰা যায় নহয় জানো মানে সেইটো ফন্ডেন্ট কেকৰ চাহিদাটো তাতে আহি পৰে যেতিয়া থিম দিব লগা হয় মানে এতিয়া নৰ্মেল যিটো আইচিং কেক এতিয়া যদি আমি বুজিবলৈ যাওঁ তে ফন্ডেন্ট কেক আৰু নৰ্মেল যিটো কেক হেতুৰ মাজত পাৰ্থক্যটো হেতুৱে পাৰ্থক্য আছে তাৰ মানে যেতিয়া মানুহে কাস্টমাৰে আমাক থিম এটা ধৰি দিয়ে যে আমাক এনে ধৰণৰ কেক লাগে সেই থিম বুলি ক'লে আমি আইচিং কেক যিটো আইচিং কেক মানে তাত ক্ৰীমেৰে আমি কেকটো ঢাকি ৰাখো তাতে আমি কোনো মানে ফিগাৰ যিবোৰ ফন্ডেন্ট ফিগাৰ বুলি কয় সেইবোৰ আমি তাতে ৰাখিব নোৱাৰো তাত ব্যৱহাৰ কৰিব নোৱাৰো ফন্ডেন্ট ইউজ কৰিব নোৱাৰো গতিকে আমাৰ ফন্ডেন্ট কেকৰ সম্পূৰ্ণ মানে তাৰ যিটো বেস হেতু সম্পূৰ্ণ বেলেগ তাৰ আৰম্ভণিৰ পৰা ফন্ডেন্ট কেকৰ কামখিনি আমাৰ বেলেগ আইচিং কেকৰ লগত তাৰ ৰিলেচন নাই এটা ফন্ডেন্ট কেক যিটো হেতু হিকি উঠি ঘৰত যদি বনাইছে বা কোনোবা অৰ্ডাৰ যদি দিয়ে তেতিয়াহে এভেইলেবল হয় নে এটো এনেও পোৱা যায় ফন্ডেন্ট কেকটো অৰ্ডাৰ দিলেহে আমি বনাও যেহেতু মই এগৰাকী হোম বেকাৰ হয় মই আগৰ পৰা বনাই নাৰাখো মই অৰ্ডাৰ অনুযায়ী মই বনাও আৰু যিকোনো থিম লাগিলে কৰিব পৰা যায় মই কৰি দিও ঠিক আছে কথা পাতি আমি এটা অনুমান কৰিব পাৰিছো যে ফন্ডেন্ট কেক কি বা ইয়াৰ চাহিদা কিমান বেছি গতিকে আমি এতিয়া চাবলৈ যত্ন কৰিম ফন্ডেন্ট কেকৰ কেনেকৈ কি থিমত আমি কৰিব পাৰিম মানে যিকোনো থিমত কৰিব পাৰি এতিয়া যদি আজি কিবা কৰি দেখাব তুমি পাৰা বা আমি চাব বিচাৰিম যে ফন্ডেন্টটো কি হয় কেনেকৈ কৰে মোৰ হাতত আছে প্ৰিয়ংকিয়ে বনোৱা এটা কি কয় ফিগাৰ এটা এয়া এগৰাকী কইনা হাতত বটা লৈ পাৰফেক্টলি বনাইছে খোপা বান্ধি আছে কইনাগৰাকী কাপোৰ পিন্ধি গহনাও পিন্ধি আছে খুব ধুনীয়াকৈ বনাইছে খুব মৰম লাগিছে আৰু এইফালে বনাইছে এগৰাকী নিউজ এংকাৰ মোকে বনাইছা এগৰাকী নিউজ এংকাৰ নিউজ পঢ়িবলৈ বহিছে এনেকুৱা বনাইছে গতিকে এই যিখিনি কাম এইখিনি কিমান দিনত লাগে মানে কিমান দিনত কৰিব পাৰা নাই কেদিনাখনে হৈ যায় মানে এইটো তুমি এতিয়া বনাইছা হয় লগতে আমি ব্যৱহাৰ কৰিব পাৰো আৰু এইটো সম্পূৰ্ণ খাব পাৰি গতিকে চিন্তা নাই আমি এটা মানুহৰ ৰূপ হাতেৰে আমি পিটিকি এইবোৰ বনাও মই নিজৰ কথা কৈছো মই অন্য একো মানে বস্তু ইউজ নকৰো মই অকল হাতেৰে তেনেকৈ হেঁচি তেনেকৈ মই মানুহৰ শ্বেপ দিওঁ আচ্ছা গতিকে এইটো ফন্ডেন্ট কেকৰ আমি ডিমাণ্ডটো হৈছে এইটোৱে যে যিকোনো থিম বা যিকোনো ফিগাৰ এটা যদি বনাব খোজে বনাব পাৰে গতিকে আমাৰ সন্মুখত আজি বনাই দেখাবা কি আমি এটা ক্ৰীম কেক এটা মই বনাই দেখাওঁ এতিয়া আইচিং কেক এটা আৰু ফন্ডেন্ট কেক এটা তাৰ মাজত ডিফাৰেন্স এইটোৱে আসলতে ইয়াৰ চাহিদাটো অলপ বেছি আজিকালিৰ দিনত ফন্ডেন্ট কেকত আজিকালি যিবোৰ সৰু ল'ৰা ছোৱালী তেওঁলোকে নিজৰ বাৰ্থডেত মাক দেউতাকক ডিমাণ্ড দিয়ে যে মোক আজি এলসা কেক এটা লাগিব নতুবা কাৰ্টুন কেৰেক্টাৰ চিনচন লাগে সেই ধৰণৰ কেকবোৰ বনাবলৈ আমি ফন্ডেন্ট ইউজ কৰিবই লাগিব গতিকে আৰু আজিকালি ল'ৰা ছোৱালীবিলাক বহুত স্মাৰ্ট হয় সব ইউটিউব চাই পেলাই আৰু মানে এনে ধৰণৰ কিছুমান থিম আনি দিয়ে আমি সময়টো কেতিয়াও শুনাই নাছিলো
মোৰে চিন্তা লাগি যায় তথাপি তেওঁলোকক মানে বিচৰা বস্তুটো মই দিবলৈ সম্পূৰ্ণ চেষ্টা কৰোঁ তেনেকৈ মোৰ ছোৱালীয়ে এবাৰ বিচাৰিছিলে পেৰট হয় হয় কিছুমানত এবাৰ লগা হৈছিল এলচা গতিকে বেলেগ বেলেগ থিম লৈ তেতিয়াই ফণ্ডেণ্টৰ কথা ফণ্ডেণ্ট তেতিয়া লাগে কাৰণ সেইটো ফণ্ডেণ্ট কেকতহে সেইখিনি থিম বনাবলৈ আমাৰ পচিবল হয় ইয়াত কিমান আৰ্টিষ্ট আছে ফণ্ডেণ্টৰ প্ৰথমতেতো খুবেই কম আছিলে কিন্তু এতিয়া লাহে লাহে বাঢ়িছে এতিয়া মোৰে বহুত কেইগৰাকী ষ্টুডেণ্টক মই শিকাইছোঁ আচলতে অকল গুৱাহাটীতে শিকোৱা নাই মই যোৰহাট বঙাইগাঁও নগাঁও তেজপুৰ তাতে যথেষ্ট মানে ভাল ভাল আৰ্টিষ্ট বুলিয়ে কৈছোঁ মই তেওঁলোকৰ প্ৰচেষ্টা তেওঁলোকে চেষ্টা কৰি আছে আৰু ভাল ভাল কাম কৰি মোক দেখুৱাই গতিকে ভাল আৰু মানে আৰ্টিষ্ট ওলাব মই ভাবোঁ আৰু এতিয়া নৰ্মেল কেক শিকোতে যিখিনি ফিজ থাকে হয় হয় এটা ৱৰ্কশ্বপত বা এনেকুৱা ফিজ থাকে যে কেকৰ ইমানখিনি এটা প্ৰাইচ ধৰি দিয়া হয় গতিকে ফণ্ডেণ্ট কেকৰ তেনেকৈ বেছি লোৱা হয় নেকি অলপ হয় ফণ্ডেণ্ট কেকত অকণমান বেছি হয় ফিজটো যিহেতু তাৰ খৰচটো অলপ বেছি তাৰ বস্তুবোৰ অকণমান দামী গতিকে অকণমান মানে 1000 টকা মানৰ ডিফাৰেঞ্চ এটা থাকে আজি যেহেতু প্ৰিয়ংকা বা আহিছে তাৰমানে নিউজ 18ৰ চেনেলৰ বাবে এই প্ৰগ্ৰেমটো হৈছে গতিকে মই ভাবিলোঁ আজি কেক এটা বনাওঁ য'ত নিউজ 18ৰ মই তেওঁলোকক দেখুৱাব পাৰোঁ আৰু লগতে যেহেতু প্ৰিয়ংকা বা আহিছে গতিকে মই তেওঁক অকণমান বনাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ হাতত সময় কম হ'ল গতিকে এনেদৰে মই যিখিনি সময় পালোঁ মই এনেদৰে বনালোঁ এতিয়া মই কথা পাতিম মোৰ লগত আছে আন এগৰাকী ফণ্ডেণ্ট আৰ্টিষ্ট হিমাশ্ৰী কলিতা আমাক হিমাশ্ৰী ক'ব কেনেকৈ তেওঁ ফণ্ডেণ্টৰ যি ব্যৱসায় সেই আগবঢ়াই নিছে বা তেওঁৰ কেনেকুৱা চলিছে কিমান চাহিদা বা ৰেছপন্স তেওঁ পাইছে স্বাগতম জনাইছোঁ হিমাশ্ৰী থেংক ইউ এগৰাকী হোম বেকাৰ তুমি যদিও এটা কোম্পানীত কাম কৰা তথাপিতো তুমি হোম বেকাৰ হিচাপে নিজকে তুমি ব্যস্ত ৰাখিছা তুমি মাজে সময় অৰ্ডাৰ লোৱা যেতিয়া সময় সুবিধা পোৱা তুমি কাম চলাই গৈছা আৰু তুমি কেকৰ লগতে যিটো আজিকালি খুব ডিমাণ্ডত আছে ফণ্ডেণ্ট কেক তুমি সেয়াও কাম কৰিছা গতিকে এগৰাকী ফণ্ডেণ্ট আৰ্টিষ্ট হিচাপে তুমি কেনেকৈ তোমাৰ ব্যৱসায় আগবঢ়াই নিছা বা তোমাৰ সেইখিনি যিটো কয় অসমত ডিমাণ্ড কেনেকুৱা পাইছা ফণ্ডেণ্ট কেকবোৰৰ ডিমাণ্ড আগতে বেছি নাছিলে কিন্তু এতিয়া মানে ফণ্ডেণ্ট কেকৰ ডিমাণ্ডবোৰ খুব বাঢ়ি গৈছে কাৰণ আপোনাৰ আজিকালি বাচ্চাবোৰে বিশেষকৈ মানে থিম কেকবোৰ বিচাৰে য'ত আপোনাৰ মানে সিহঁতে কাৰ্টুন কেৰেক্টাৰ্ছ হওক বা ডল বা যিকোনো মানে সিহঁতে বিচাৰে তো সেইটো কাৰণে আপোনাৰ যিটো আইচক্ৰীম ক্ৰীম হয় সেইটোৰে কৰিবলৈ অকণমান দিগদাৰ হয় তো সেইটো বস্তুটো আমি ফুটাই উঠাব পাৰোঁ ফণ্ডেণ্টৰ জৰিয়তে তো সেইটো কাৰণে ফণ্ডেণ্ট মানে কেকৰ চাহিদাটো বাঢ়ি গৈছে এতিয়া লাহে লাহে মেকআপ থিমৰ কেকটো খুব বিচাৰে যাৰ অকণমান মেকআপৰ প্ৰতি বেছি ফণ্ড অফ মেকআপ বুলি কয় ছোৱালীবোৰে বিশেষকৈ আপোনাৰ মেকআপৰ কাৰণে এনি ইণ্টাৰেষ্ট থাকে তো মেকআপটো বিচাৰে আৰু গিফ্ট দিবলৈও ভাল হয় বয়ফ্ৰেণ্ডবিলাকে গাৰ্লফ্ৰেণ্ডক তাকেতো গতিকে এনেকুৱা থিম কেক থাকে আৰু আজিকালি মই দেখিবলৈ পাইছোঁ এজন মানুহক বেছ কৰি বনোৱা হয় ছাপ'জ কোনোবা এজন মানুহক ছাৰপ্ৰাইজ কেক এটা দিব খুজিছে তেওঁৰ পাৰ্চনেলিটিটো কেকটোৰ জৰিয়তে প্ৰকাশ পায় তেনেকুৱা ধৰণৰ সেইটো আপোনাৰ ফণ্ডেণ্ট কেকৰ জৰিয়তে দিব পৰা যায় যেনেকুৱা ধৰণৰ হয় যিটো কৰি ভাল পায় সেইটো হিচাপে কেকটো বনাই দিয়া যায় ছিংগাৰ হ'লে আপোনাৰ মাইক বা গান গাই থকা সেনেকৈ টাইপৰ মানে সেনেকৈ বস্তুটো মানে এতিয়া বহুত চাহিদাটো বাঢ়ি গৈছে ফণ্ডেণ্ট কেকৰ এতিয়া কোনোবা কোট পিন্ধি থাকে তেওঁ কোট বনাই দিয়া হয় ষ্টুডেণ্টক প্ৰকাশ কৰিব বডি বিল্ডাৰবোৰক আপোনাৰ সেনেকুৱা জিম থিমত কেক বনাই দিয়া হয় আপোনাৰ মডেলিংবিলাকত মডেলিং হিচাপে বনাই দিয়া হয় পঢ়ি ভাল পোৱা মানে কিতাপ চিতাপ এনেকৈ ভাবি যে মানে ঢেৰ আৰু মানে বনাব মানে খুজিলে বহুত বনাই দিব পাৰি আৰু সেইটো কাৰণে মই ভাবোঁ চাহিদা যথেষ্ট বাঢ়িছে এতিয়া আৰু এগৰাকী যদি কোনোবা পুৰুষ বা মহিলাই যদি ফণ্ডেণ্ট আৰ্টিষ্ট হিচাপে নিজকে গঢ়িব বিচাৰে তেনেহ'লে খুবেই ভাল ব্যৱসায় কৰিব পাৰে সেইটো মই ভাবোঁ এতিয়া মানে হোম বেকাৰ্ছখিনিয়ে মানে বহুতখিনি মানে আগবাঢ়ি গৈছে নিজৰ মানে হেৰিটোৰ জৰিয়তে তো এতিয়া মানে চাকৰি নকৰিলেও মানুহে ঘৰৰ পৰাই বিজনেছ কৰি পেলাই বহুতখিনি মানে স্বাৱলম্বী হ'ব পাৰে আৰু মহিলাসকলে হওক বা পুৰুষসকলেও আজিকালি আগবাঢ়ি গৈছে মানে তেওঁলোকেও বেকিঙৰ ক্ষেত্ৰত হওক বা যিকোনো খানা বনোৱাৰ ক্ষেত্ৰত হওক বহুতখিনি মানে ছোৱালীৰ লগতে মানে আগবাঢ়ি গৈ আছে তেওঁলোকে
তো মই ভাবোঁ যে সেইটোৰ কাৰণে মানুহে মানে এটা মানে বিজনেছ বা মানে প্ৰফেশ্যনেল হিচাপে মানুহে ল'ব পাৰে আৰু বেকিংটো ঠিক আছে হিমাশ্ৰী বহুত বহুত ধন্যবাদ ভাল লাগিলে আৰু মই ভাবোঁ হিমাশ্ৰীয়ে যিদৰে আগবাঢ়িছে আপুনিও তেনেকৈ আগবাঢ়ি যাব পাৰে এগৰাকী হোম বেকাৰ হিচাপে বা ফণ্ডেণ্ট আৰ্টিষ্ট হিচাপে নিজকে আপুনি গঢ়িব পাৰে এতিয়া মোৰ লগত আছে আন এগৰাকী হোম বেকাৰ সুলক্ষণা ৰাজখোৱা মই কথা পাতিম তেওঁৰ সৈতে আৰু তেওঁ লকডাউনৰ পৰা কেক বনাবলৈ ষ্টাৰ্ট কৰিছিল প্ৰথমতে ইউটিউব ভিডিঅ' চাই তেওঁ আৰম্ভ কৰিছিল কেক বনোৱা আৰু এতিয়া খুব সুন্দৰভাৱে তেওঁ ব্যৱসায় আৰম্ভ কৰিছে সুলক্ষণা এতিয়াও ব্যস্ত আছে তেওঁ অৰ্ডাৰৰ এটা কেক আমি প্ৰথমতে কেকটোৱে চাওঁ ধুনীয়া এটা কেক বনাইছে আৰু এইটো এটা নিশ্চয় সৰু ল'ৰা ছোৱালীৰ কেক হ'ব যিটো সৰু ল'ৰাৰ কেক মানে 19 ইয়াৰ্ছ হৈছে আৰু বাৰ্থডে সো আজি তাৰ বাৰ্থডে সো পেইণ্ট কৰা চখ আছে পেইণ্টিঙৰ চখ আছে আৰু চাইক্লিঙৰ চখ আছে খুব ধুনীয়াকৈ বনাইছে আৰু যিহেতু কৈছোঁ এতিয়া ফণ্ডেণ্ট বা থিম কেকৰ চাহিদা যথেষ্ট বেছি গতিকে এনেধৰণৰ কেক আমি প্ৰায় দেখোঁ যে এটা এটা থিম লৈ এটা এটা উদ্দেশ্য লৈ পেলাই কেক আজিকালি গিফ্ট হিচাপে দিয়ে আৰু মাক দেউতাকেও বিচাৰে যে ল'ৰা ছোৱালীয়ে যিটো ভাল পায় সেইটোকে প্ৰেজেণ্ট দিবলৈ উপহাৰ হিচাপে গতিকে তুমি সম্পূৰ্ণ নিজাকে তুমি ক'তো ট্ৰেইনিং লোৱা নাই নাই মই পুৰা ইউটিউব চাই পিনে কৰিছোঁ আৰু এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু লকডাউনত যথেষ্ট সময় পাইছিলে নিজৰ ক্ৰিয়েটিভিটিখিনি মানুহে কিবা নহয় কিবা এটা কৰিবলৈ তোমাৰ চখ আছিল চাগে আগৰ পৰা আছিলে আগতে কেক চেক এনে বনাওঁ সৰু সুৰাকৈ কিন্তু মানে আইচিং টাইচিং দি এনেকৈ ফণ্ডেণ্ট ষ্টাৰ্ট কৰা নাছিলোঁ বাট লকডাউনত যিহেতু সময় পালোঁ গতিকে ষ্টাৰ্ট কৰিলোঁ আৰু এপদ দুপদকৈ এতিয়া পাৰা হৈছোঁ আৰু যথেষ্টখিনি লকডাউনৰ পৰাই ষ্টাৰ্ট কৰিছিল আৰু লকডাউনত যথেষ্ট সময় পাইছিল তেতিয়াৰ পৰা তেওঁ আৰম্ভ কৰিছিল আৰু দেখিলে আচৰিত লাগে লকডাউনত কাম কৰি এতিয়া পাৰফেক্ট ফিনিচিং আমি দেখিবলৈ পাইছোঁ মানে এইখিনি নিজাকে একো ট্ৰেইনিং নোহোৱাকৈ খুব ধুনীয়া সুন্দৰকৈ আমি কেকটোতে দেখিবলৈ পাইছোঁ আৰু এতিয়ালৈকে তুমি বিভিন্ন থিমৰ কেক মই দেখিছোঁ তুমি এগৰাকী লেডিৰ কাৰণে বনাইছিলা তেওঁ ঊলৰ কাম কৰি ভাল পায় ঊল সাধাৰণতে আমাৰ মাহঁতে ঊলৰ কাম কৰে গতিকে সেই ঊলৰ এটা কনচেপ্টটো দিছিলা ঊল গুঠি ভাল পায় আৰু তেনেকুৱা যি হবি মানে তেনেকুৱা ৰিকুৱেষ্ট আহে ফণ্ডেণ্ট কেক বনাবলৈ থিম কেক আৰু মই তেনেকৈ বনাই দিওঁ আৰু যিখিনি পাৰোঁ কোনো ট্ৰেইনিং নোহোৱাকৈ নৰ্মেল কেকৰ পৰা আইচিং কেকৰ পৰা ফণ্ডেণ্ট কেকলৈকে তুমি সকলোখিনি কৰিছা গতিকে তোমাৰ কোনটোত বেছি ভাল লাগিছে ফণ্ডেণ্ট কেকত কোনটো ভাবা যে ডিমাণ্ড এতিয়া বেছি এতিয়াতো বৰ্তমান ফণ্ডেণ্ট থিম কেকৰে ডিমাণ্ড বহুত বেছি মানে কাৰোবাৰ বাৰ্থডে হওক এনিভাৰ্চাৰী হওক তো চবতে তাৰমানে ফণ্ডেণ্ট কেকেই বিচাৰে বেছিকৈ য'ত তাৰমানে তেহেঁতি নিজৰ ইচ্ছাখিনি দিয়ে আৰু ইয়াতে কেনেকৈ কি বনাব লাগে মোক কৈ দিয়ে তাৰ ওপৰত মই মানে অকণমান নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি কেকটো বনাই দিওঁ আৰু এতিয়া যিহেতু ফণ্ডেণ্ট কেকৰ এতিয়া যথেষ্টখিনি তুমি ক'লা ডিমাণ্ডত আছে ভাল পায় সৰু ল'ৰা ছোৱালীৰ পৰা একদম বয়সস্থ লোকলৈকে সকলো থিমত আমি কেকটো দিব পাৰোঁ গতিকে তুমি কি ভাবা যে যদি কোনোবা পুৰুষ বা মহিলাই ব্যৱসায় ভিত্তিত লয় তেতিয়াহ'লে তেওঁৰ কিমান স্কোপ আছে স্কোপটো এতিয়া যথেষ্টখিনি আছে বিকজ ডিমাণ্ডত আছে এতিয়া এইটো কেক আৰু এনেই মাৰ্কেট প্ৰাইচটোতো যেনেকৈ এতিয়া যোনবিলাক অলৰেডি প্ৰতিষ্ঠিত হয় তেহেঁতৰ বহুত বেছি হয় এতিয়া আমাৰ ইয়াৰ হোম বেকাৰখিনিৰ অকণমান কম আৰু ৰেটটো তো তেনেকৈ কৰিও বহুতখিনি মানুহে ইয়াতে আগ্ৰহ দেখাইছে আৰু টেষ্ট ভাল পালেও মানুহে মানে আগ্ৰহ দেখায় আকৌ ৰিঅৰ্ডাৰ আহে গতিকে যথেষ্টখিনি স্কোপ আছে তাৰমানে মই নিজৰ এক্সাম্পল দিলেও তাৰমানে আজিলৈকে মই 50টামান কেক বনাইছোঁৱেই মানে মোৰ এতিয়া ষ্টাৰ্ট কৰা 2.5 মাহ হৈছে কিন্তু মই মানে অৰ্ডাৰ বহুতখিনি পাইছোঁ আৰু এতিয়াও বেক টু বেক মোৰ এইটো সপ্তাহত পুৰা মানে অলমষ্ট বুক পুৰা গতিকে 2.5 মাহত 50টা কেক বনোৱাটো সহজ কথা নহয় বা মানে কিছু কাম কৰিছা তুমি কাৰণ 2.5 মাহ হৈছে মাত্ৰ নিজে নিজে ষ্টাৰ্ট কৰা আৰু 50টা কেকৰ অৰ্ডাৰ পাইছা আৰু বেলেগ বেলেগ থিমত গতিকে এইটো তোমাৰ কাৰণে খুব ভাল কথা বিৰাটে আৰু মই ভাবোঁ এনেকুৱা যদি ইণ্টাৰেষ্ট থাকে আগবাঢ়িব পাৰে পুৰা প্ৰফেশ্যন হিচাপে ল'ব পাৰে পুৰা ল'ব পাৰে এতিয়া মই নিজেই বস্তুটো মানে অলপ প্ৰফেশ্যনেলাইজ কৰিবলৈ বিচাৰি আছোঁ গতিকে চাগে ক'ৰবাত ট্ৰেইনিং ল'ম এতিয়ালৈকেতো লোৱা নাই ইউটিউবতে কৰিছোঁ ইউটিউব চাই গতিকে চাওঁ কি কৰোঁ আগলৈ আৰু ভৱিষ্যতে কি ধৰণৰ তোমাৰ প্লেনিং আছে নেকি যেতিয়া তুমি ট্ৰেইনিং ল'বা তোমাৰ নিজাকে বেকাৰী কিবা খোলাৰ এনেকুৱা কিবা প্লেন আছে অলপ মানে বহল কৰাৰ চিন্তা ভাবিছোঁ মই বস্তুটো কি কৰোঁ গতিকে চাওঁচোন কি হয়
গতিকে আমি আজি কথা পাতিলোঁ তিনিগৰাকী হোম বেকাৰ বা ফণ্ডেণ্ট আৰ্টিষ্টৰ সৈতে আমি দেখা পালোঁ যে এতিয়া যদি এইটো ব্যৱসায় ভিত্তিত তেওঁলোকে কোনোবাই ল'ব বিচাৰে তেনেহ'লে যথেষ্ট চাহিদা আছে সেয়া আমি গম পালোঁ আৰু এটা উদাহৰণ হৈছে সুলক্ষণা কাৰণ সুলক্ষণা 2.5 মাহ নিজে কৈছে 2.5 মাহত 50টা কেক ইতিমধ্যে বনাইছে খুব সুন্দৰ সুন্দৰ থিম লৈ পেলাই বনাইছে আৰু যথেষ্টখিনি চাহিদা সকলোৱে পাব পাৰে পুৰা বহুত বহুত ধন্যবাদ ভাল লাগিলে থেংক ইউ আৰু মই ভাবোঁ আপোনালোকেও এই ক্ষেত্ৰত যথেষ্টখিনি যদি কৰিব বিচাৰে কৰিব পৰা স্ক'প আছে আশা কৰোঁ আজি এই অনুষ্ঠানটি চাই ভাল পাইছে সময় হৈছে বিদায় লোৱাৰ